আপুনি জানেনে ইছলামৰ প্ৰকৃত মুফতি কোন? আল্লাহে সৃষ্টি কৰা দিন ইছলামৰ হালাল হাৰামৰ তালিকা দিয়াৰ অধিকাৰ প্ৰকৃততে কাৰ? এই সাধাৰণ বিষয়টি আমি কোরআন মজিদৰ তথ্যৰ আধাৰেৰে আপোনালোকৰ মাজত চৰ্চা কৰিবৰ বাবে মই মুক্তাবুল হুছেইনে কোরআন মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 750 নং খণ্ডটিৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। মহান আল্লাহে যেন আপোনালোক যিয়ে য'তে আছে সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু বিশেষভাৱে ইহকাল তথা পৰকালত সফলতা লাভ কৰিবৰ বাবে আল্লাহে দেখুওৱা পথৰ এই কোরআন মজিদৰ প্ৰতি যেন সকলোকে আকৰ্ষিত কৰে। প্ৰিয় দৰ্শকবৃন্দ, আমি যিসকলে প্ৰকৃততে ইছলাম ধৰ্ম লৰালি কালৰে পৰা পালন কৰি আহিছোঁ, সেই ইছলাম ধৰ্মৰ গৰিষ্ঠ সংখ্যক বিষয়ে আল্লাহৰ কিতাবত অনুমোদিত নহয়, আল্লাহৰ কিতাবত বিচাৰি পোৱা নাযায়। ঠিক তেনে এটি বিষয় আজি আমি আপোনালোকৰ মাজত চৰ্চা কৰিব বিচাৰিছোঁ। আমি আশা ৰাখিম প্ৰত্যেকেই যাতে নিজ বিবেকেৰে কোরআনৰ তথ্যৰ আধাৰেৰে বিষয়বস্তুসমূহ চিন্তা চৰ্চা কৰে। আমি সদায় কৈ অহাৰ দৰে আজিও আমি আপোনালোকক স্পষ্ট কৰিব বিচাৰোঁ যে আমাৰ লক্ষ্য আৰু উদ্দেশ্য কাকো হেয় প্ৰতিপন্ন কৰাৰ নহয়, কাৰো প্ৰতি আমি তুচ্ছ তাচ্ছিল্য কৰা নহয়, বৰং গোপন হৈ থকা আল্লাহৰ কথাবোৰ যাতে মানুহৰ মাজলৈ প্ৰচাৰ হয়, মানুহৰ মাজত যাতে সজাগতাৰ সৃষ্টি হয়, সেই উদ্দেশ্য আগত ৰাখি আল্লাহৰ কিতাপ আমি আপোনালোকৰ মাজত প্ৰচাৰ কৰিব বিচাৰিছোঁ। ইয়াত কাৰো প্ৰতি কোনো ধৰণৰ জোৰ জবস্তিৰ কথা নাই। যিসকলে ইচ্ছুক, যিসকলে বিশ্বাসী, তেনে লোকসকলে যেন নিজ বিবেকেৰে বিষয়বস্তুসমূহ আল্লাহৰ কিতাবৰ তথ্যৰ আধাৰেৰে চিন্তা চৰ্চা কৰে। প্ৰিয় দৰ্শকবৃন্দ, আমি লৰালি কালৰে পৰাই ইছলাম ধৰ্মত বহুতো বাধা বিঘিনি আমি শুনি 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 আমি এক প্ৰকাৰ কেতিয়াবা অতিষ্ঠ হৈ পৰাৰ দৰে হওঁ। মিছা ক'লে একো লাভ নাই। উদাহৰণস্বৰূপে ইছলাম ধৰ্মই আমাক শিকাইছে যে পুৰুষে সোণ পিন্ধিব নাপায়। পুৰুষসকলে ৰেশমী কাপোৰ অৰ্থাৎ চিল্কৰ কাপোৰ পিন্ধাটো হাৰাম। মহিলাই চুলি উন্মুক্ত কৰি ৰাখিব নোৱাৰে। মহিলাই নেইল পলিচ লগাব নোৱাৰে। পুৰুষে দাড়ি খুৰোৱাটো হাৰাম। সংগীত শুনা হাৰাম। ঘৰত কুকুৰ পুহিব নোৱাৰিব। কোনো ষ্টেচু ঘৰত ৰাখিব নোৱাৰিব। জীৱ জন্তুৰ ফটো থকা যিকোনো ফটো যদি মানুহৰ সাজ পোছাকত থাকে, সেই সাজ পোছাকেৰে নামাজ পঢ়িলে নামাজ আদায় নহ'ব। মহিলাই আইব্ৰু প্লাক কৰা হাৰাম। কেঁকুৰা, কুচিয়া ইত্যাদি জীৱসমূহক ভক্ষণ কৰা হাৰাম। এনে ধৰণৰ হাৰামৰ তালিকা প্ৰকৃততে আমাক এক ইনফাইনাইট লেভেলত আমাৰ মাজত হাৰামৰ এখনি তালিকা দি দিয়া গৈছে। এতিয়া মূল কথাটো হৈছে আমি ইতিমধ্যে উল্লেখ কৰা বিষয়সমূহ দেখিছোঁ কোরআন মজিদত আল্লাহ সুবহানাহু তাআলা এটি বিষয়ও ইয়াৰ পৰা হাৰাম বুলি ঘোষণা কৰা নাই। গতিকে নিশ্চিতভাৱে আমি চিন্তা কৰিব লাগিব যে আল্লাহৰ এই কিংডমত য'ত আল্লাহ হৈছে আল মালিক, আল খালিক, তেখেতে সৃষ্টি কৰা এই পৃথিৱীত ৰাজত্ব একমাত্ৰ তেখেতৰ চলিব লাগিব। কথা একমাত্ৰ তেখেতৰ চলিব লাগিব। এনেধৰণৰ হালাল হাৰামৰ বিষয়বোৰ যিহেতু আল্লাহৰ কিতাবত আমি বিচাৰি পোৱা নাই, অৰ্থাৎ আল্লাহৰ কিতাবে ইয়াক ঘোষণা কৰা নাই, তেন্তে মানুহে এই অধিকাৰ পালে ক'ত? সেই বিষয়টোৱেই মূল হিচাপে লৈ আহক প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকৰ মাজত কোরআনৰ আয়াতে প্ৰকৃততে আমাক কেনেধৰণৰ এই বিষয়টিৰ লগত সংগতি ৰাখি আমাক কেনেধৰণৰ কথা কৈছে, সেই দিশটো চাবৰ বাবে আমি প্ৰথমেই আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কোরআন মজিদৰ 16 নং সূৰাৰ 116 নং আয়াতটিৰ মাজলৈ। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ সন্দৰ্ভত আমি কিছু আয়াত কোরআন মজিদৰ পৰা পিক কৰি উলিয়াই আনিছোঁ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে।
যদি আপোনালোকে ইচ্ছুক হয় বিষয়বস্তুসমূহ চিন্তা কৰিব আৰু যদি আপোনালোকে এই বিষয়সমূহৰ এই কথা বতৰাসমূহৰ কোনো প্ৰাসংগিকতা নাই বুলি বিবেচনা কৰে তেন্তে আপোনালোকে ইয়াক অনায়াসে ৰিজেক্ট কৰক, আমাৰ ক'বলগীয়া একো নাথাকে। আহক 16 নং সূৰাৰ 116 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে বি ইসমি আল্লাহ আর রহমান আর রহিম ওয়ালা তাকুলু লিমা তাসিফু আল সিনাতুকুম আল কাজিবা হাজা হালালুন ওয়া হাজা হারামুন লি তাফতারু আলাল্লাহি আল কাজিবা ইন্নাল্লাযীনা ইয়াফতারুনা আলাল্লাহি আল কাজিবা লা ইউফলিহুন। প্রিয় দর্শকবৃন্দ, একেবাৰে বিষয়বস্তুসমূহ স্পষ্ট। ইয়াত আল্লাহ সুবহানাহু তাআলাই আমাক আদেশ কৰি কৈছে যে ৱালা তাকুলু, আৰু তোমালোকে নকবা, লিমা তাসিফু আল সিনাতুকুম, তোমালোকৰ জিহ্বাৰে অৰ্থাৎ তোমালোকৰ মুখেৰে তোমালোকে কেতিয়াও নকবা আল কাজিবা, মিছা কথা তোমালোকে কেতিয়াও নকবা। মিছা কথাৰ বিষয়বস্তু কৈছে এনেধৰণৰ হাজা হালালুন ওয়া হাজা হারামুন, যে এইটো হালাল আৰু এইটো হাৰাম বুলি তোমালোকৰ মুখেৰে তোমালোকে কেতিয়াও এনেধৰণৰ মিছা কথা নকবা। লি তাফতাৰু আলাল্লাহি আল কাজিবা, লি তাফতাৰু অৰ্থাৎ তোমালোকে সৃষ্টি কৰিবৰ বাবে আলাল্লাহি আল কাজিবা, আল্লাহৰ নামত মিছা কথা ৰচনা কৰিবৰ বাবে তোমালোকে মুখেৰে কেতিয়াও নকবা হাজা হালালুন ওয়া হাজা হারামুন, যে এইটো হালাল আৰু এইটো হাৰাম বুলি আল্লাহৰ নামত মিছা কথা ৰচনা কৰি তোমালোকে কেতিয়াও নকবা। ইন্নাল্লাযীনা, নিশ্চয় যিসকলে ইয়াফতাৰুনা আলাল্লাহি আল কাজিবা, নিশ্চয় যিসকলে আল্লাহৰ নামত মিছা কথা ৰচনা কৰে লা ইউফলিহুন, সিহঁত কেতিয়াও সফল হ'ব নোৱাৰে। এতিয়া কথা হৈছে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহে আমাক স্পষ্ট কৰি কৈছে যে তোমালোকে নিজ মুখেৰে কেতিয়াও এইটো হালাল এইটো হাৰাম বুলি তোমালোকে নকবা, আল্লাহৰ নামত মিছা কথা ৰচনা কৰি নকবা। ইতিমধ্যে আমি আপোনালোকক এখন তালিকা আৰম্ভণিতে দিছোঁ, এই গোটেই বিষয়বোৰকে আমি হাৰাম বুলি মানি লৈ আছোঁ। এতিয়া কথা হৈছে এই হাৰামৰ তালিকাত আমি উল্লেখ কৰা কোনো এটি বিষয়ে যিহেতু আল্লাহে কোৱা নাই, তেন্তে নিশ্চিতভাৱে আল্লাহৰ নামত এনেধৰণৰ কথাবোৰ মিছা কথা ৰচনা কৰা গৈছে। আহক প্ৰিয় দৰ্শকবৃন্দ, আমি চাব লাগিব যে আল্লাহে আনকি নবীকো হালাল হাৰামৰ তালিকা দিয়াৰ অধিকাৰ দিয়া নাই। আল্লাহৰ দ্বাৰা মনোনীত, আল্লাহৰ দ্বাৰা নিৰ্বাচিত নবীকেই যদি হালাল হাৰামৰ তালিকা দিয়াৰ ফতোৱা দিয়াৰ অধিকাৰ দিয়া নাই, তেন্তে নবীৰ পাছত আৰু কেনেকৈ আমাৰ সাধাৰণ মানুহে আল্লাহৰ নামত আল্লাহে নোকোৱা কথা মিছা কথা ৰচনা কৰি সমাজত হালাল হাৰামৰ এক দীৰ্ঘ তালিকা মানুহৰ মাজত দি মানুহক ব্যতিব্ৰস্ত কৰিছে, মানুহক বিপথে পৰিচালিত কৰিছে। আমি যদি 64 নং সূৰাৰ 1 নং আয়াতটি যদি চাওঁ, তাত আমি অতি স্পষ্ট দেখিবলৈ পাম যে আল্লাহে কৈছে 66 আত-তাহৰিম, আত-তাহৰিমৰ 1 নং আয়াতত আল্লাহে কৈছে যে ইয়া আইয়ুহান নাবিয়্যু, নবীক সম্বোধন কৰি কৈছে লিমা তুহাৰিমু মা আহাল্লাল্লাহু লাকা, যে কিয় তুহাৰিমু, কিয় তুমি হাৰাম কৰিছা মা আহাল্লাল্লাহু লাকা, যি আল্লাহে তোমাৰ বাবে হালাল কৰিছে তাক তুমি কিয় হাৰাম কৰিছা। তাবতাগি মাৰদাতা আজৱাজিকা, তোমালোকৰ সংগীসকলক তোমালোকে সন্তুষ্ট কৰিবৰ বাবে তুমি আল্লাহে যিটো হালাল কৰিছে তাক তুমি কিয় হাৰাম কৰিছা। ওয়াল্লাহু গফুৰুন ৰহিম, আল্লাহ পৰম ক্ষমাশীল পৰম দয়ালু। গতিকে আত-তাহৰিমৰ 1 নং আয়াতৰ দ্বাৰা আমি স্পষ্ট হৈ পৰিছোঁ যে আল্লাহ সুবহানাহু তাআলাই আনকি নবীকো হালাল হাৰামৰ তালিকা দিয়াৰ কোনো অধিকাৰ দিয়া নাই।
গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহে নাজিল কৰা কোৰআন মজিদত হালাল অথবা হাৰামৰ বিষয়বোৰ অতি স্পষ্টভাৱে উল্লেখ কৰি দিছে। আমি কিছু মনোযোগেৰে কোৰআন মজিদ আমি পঢ়িব লাগিব। কোৰআন মজিদ আমাক শিকাই থকা হৈছে যে হৰফে প্ৰতি 1 নেকিকৈ বা 10 নেকিকৈ নুবুজাকৈ ইয়াক খতম দিলে সবাব পায়। এই সবাবৰ আশাত আমাক একেবাৰে দৌৰাই দিলে, যাৰ বাবে আমি কোৰআন মজিদ কোনেও বুজি পঢ়িব নোৱাৰোঁ। কোনো এগৰাকী আলিম উলামাই সাধাৰণ মানুহক কেতিয়াও আল্লাহৰ দ্বাৰা নাজিলকৃত এই কোৰআন মজিদ বুজি পঢ়িবৰ বাবে কিয় উৎসাহিত নকৰে? ই আমাৰ বাবে নিশ্চিতভাৱে প্ৰশ্ন থাকিব। কিয়নো প্ৰচলিত মানৱ ৰচিত ধৰ্মই প্ৰকৃততে কোৰআন মজিদৰ মূল বাৰ্তাক যিহেতু গোপন কৰি দিছে, গতিকে কোৰআন মজিদ বুজি পঢ়াৰ ক্ষেত্ৰত দেখা গৈছে যে বিভিন্ন পাকে প্ৰকাৰে মানুহক বাধা দিছে। কোৰআন বুজিবলৈ হ'লে ইমানটা উলুম লাগিব, এনেধৰণৰ মাদ্ৰাছাৰ পৰা শিক্ষা ল'ব লাগিব, তেতিয়াহে কোৰআন বুজি পঢ়িব পাৰিব, ইত্যাদি ইত্যাদি। অৰ্থাৎ ডাইৰেক্টলিয়ে হওক ইনডাইৰেক্টলিয়ে হওক কোৰআন মজিদক বুজি পঢ়াৰ ক্ষেত্ৰত এক বিশেষ শ্ৰেণীয়ে কৌশলগতভাৱে সাধাৰণ মানুহক বাধা দি আহিছে, যাৰ বাবে কোৰআন মজিদৰ কথা বতৰাসমূহ আমি গৰিষ্ঠ সংখ্যকেই নাজানো। নজনাৰ ফলত মানুহৰ দ্বাৰা ৰচিত বিষয়বস্তুসমূহকে আমি আল্লাহৰ কথা বতৰা বুলি ভাবি ইছলাম ধৰ্ম পালন কৰি আহিছোঁ, কিন্তু আল্লাহৰ কিতাবে এই বিষয়বোৰ স্পষ্ট কৰিছে। এনেধৰণৰ আল্লাহৰ কিতাবক এলাগী কৰি মানুহৰ কথাৰে আমি যিমানেই আমল কৰি যাওঁ, আল্লাহে গোটেইবোৰ আমল নাকচ কৰিব। সেইদিনা আমি কেতিয়াও সাৰি যাব নোৱাৰিম। প্ৰিয় দৰ্শকবৃন্দ, আমি এই বিষয়বোৰ সদায়ে কৈ আহিছোঁ। গতিকে আল্লাহৰ কিতাপ আমি বুজি পঢ়িব লাগিব। বুজি পঢ়িলে কি উদ্দেশ্যৰে এক বিশেষ শ্ৰেণীয়ে কৌশলগতভাৱে আল্লাহৰ কথা বতৰাসমূহ গোপন কৰিছে, সাধাৰণভাৱে চিন্তা চৰ্চা কৰিলেও প্ৰত্যেকজন বিবেকবান লোকে ইয়াৰ উত্তৰ নিজে নিজেই পাব। আমি আৰু অধিক এই সন্দৰ্ভত ক'বলৈ নাযাওঁ। যিকেইটা কৈছোঁ একেবাৰে সঁচা কথা কৈছোঁ। কোনো ৱাজ মেহফিলত দেখা গৈছে যে আল্লাহৰ কিতাপ এককভাৱে আমাক অনুবাদ কৰি পঢ়োৱাৰ দৃষ্টান্ত আমি ক'তো বিচাৰি নাপাওঁ। কিয়? আল্লাহৰ কিতাপ মানুহে জনাটো কি অপৰাধ নেকি? আল্লাহৰ কিতাপ বুজি পঢ়াটো কি মানুহৰ অপৰাধ নেকি? কিন্তু আলহামদুলিল্লাহ, আল্লাহ সুবহানাহু ওয়া তাআলাই তেখেতসকলৰ এনে কৌশলগতভাৱে আল্লাহৰ কথা গোপন কৰা লোকসকলৰ এতিয়া ৰহস্য ভেদ কৰি দিছে। সমগ্ৰ বিশ্বতেই মানুহে কোৰআন বুজি পঢ়িবলৈ ধৰিছে, যাৰ বাবে ধৰ্ম ব্যৱসায় সকল প্ৰকৃততে এতিয়া দিশহাৰা হৈ পৰা আমি দেখিবলৈ পাইছোঁ। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ কিতাবে হালাল হাৰামৰ বিষয়বোৰ অতি স্পষ্ট কৰিছে। কাৰণ সেই অধিকাৰ যিহেতু আল্লাহে নবীক দিয়া নাই, কোনো মানুহক দিয়া নাই, তেন্তে নিশ্চিতভাৱে কোনবোৰ বিষয় হালাল কোনবোৰ বিষয় হাৰাম আল্লাহৰ কিতাবে স্পষ্ট কৰিছে। কেৱল আমাৰ কিছু চেষ্টা লাগিব আল্লাহৰ কিতাপ বুজিবলৈ। আমি যদি 2 নং সূৰাৰ 273 নং আয়াতটি চাওঁ, তাত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইন্নামা হাৰৰামা আলাইকুম, যে একমাত্ৰ নিশ্চিতভাৱে হাৰৰামা আলাইকুম, তোমালোকৰ ওপৰত হাৰাম কৰা গৈছে। বিষয়বস্তু আপোনালোকে চাই ল'ব। আয়াতৰ তথ্য দিছোঁ 2 নং সূৰাৰ 273 নং আয়াত। ঠিক তেনেধৰণে 4 নং সূৰাৰ 23 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই ভাষা ব্যৱহাৰ কৰিছে হুৰৰিমাত আলাইকুম, তোমালোকৰ ওপৰত হাৰাম কৰি দিয়া গ'ল। বিষয়বস্তু আপোনালোকে চাওক 4 নং সূৰাৰ 23 নং আয়াত। ঠিক তেনেধৰণে 5 নং সূৰাৰ 96 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে উহিল্লা লাকুম, তোমালোকৰ বাবে বৈধ কৰা গৈছে, হালাল কৰা গৈছে। গতিকে আল্লাহে হালাল হাৰামৰ বিষয়বস্তুসমূহ আল্লাহৰ কিতাবত অতি স্পষ্ট ভাষাৰে আল্লাহে উল্লেখ কৰিছে। কোনো মানুহৰ প্ৰতি আল্লাহ কেতিয়াও ডিপেণ্ডেণ্ট নহয়, কোনো নবীৰ ওপৰতো আল্লাহ ডিপেণ্ডেণ্ট নহয়। আল্লাহ যিহেতু
একক এক সত্তা যাৰ লগত কাৰো কম্পেয়াৰ নহয় আল্লাহে কাৰো ওপৰত ডিপেণ্ড কৰিব লগা নহয় বিষয়বস্তু কোনো মানুহক কোনো নবী ৰসুলৰ ওপৰত আল্লাহ সুবহানাহু ওয়া তাআলাই কেতিয়াও ডিপেণ্ড নকৰে যে কোনটো হালাল কোনটো হাৰাম তোমালোকে দিয়া এই অধিকাৰ আল্লাহ সুবহানাহু ওয়া তাআলাই কাকো দিয়া নাই আল্লাহৰ কিতাবত আল্লাহে হালাল হাৰামৰ বিষয়বোৰ অতি স্পষ্টভাৱে আল্লাহে উল্লেখ কৰিছে আমাৰ চেষ্টা লাগিব বিষয়বস্তুসমূহ বুজিবৰ বাবে দুই তিনটে মানে আমি তথ্য দিছো 2 নং সূরাৰ 273 4 নং সূরাৰ 23 নং আয়াত 5 নং সূরাৰ 96 নং আয়াত আমি আশা ৰাখিম যিসকলে ইচ্ছা কৰে আল্লাহৰ কিতাপ জানিবলৈ বুজিবলৈ এই আয়াতসমূহ আপোনালোকে নিজে খুলি চাওক কি কৈ আছে ঠিক তেনেধৰণে আমি 6 নং সূরাৰ যদি 151 নং আয়াতটিৰ মাজলৈ যাওঁ 6 নং সূরাৰ 100 আল আনামৰ 151 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে 151 নং সূরাত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে কুল বাৰ্তাবাহকক বা আল্লাহৰ প্ৰতি বিশ্বাসী প্ৰত্যেক গৰাকী পাঠক সকলোকে আল্লাহে আদেশ কৰিছে যে কুল কোৱা তাআলাও যে আহা তোমালোক কাম তুমি কবলৈ কৈছে যে তাআলাও তোমালোকে আহা আতলু মই পাঠ কৰি দিছো তোমালোকে আহা বাৰ্তাবাহক বা আল্লাহৰ যিকোনো বিশ্বাসীক যিসকলে আল্লাহৰ কিতাপ প্ৰচাৰ কৰে নিজে ইয়াক মানি চলে তেনে লোকসকলক আল্লাহে আদেশ কৰি কবলৈ কৈছে যে তুমি কুল তুমি কৈ দিয়া তাআলাও যে আহা আতলু মা হারামা রাব্বুকুম যে মই পাঠ কৰি দিছো মা হারামা রাব্বুকুম তোমালোকৰ ৰবে কি হাৰাম কৰিছে চাওক ভাষামন কৰিব নিজে কোনো মুফতিয়ে কোৱা কথা নহয় কোনো নবীয়ে কোৱা কথা নহয় নবীক কবলৈ কৈছে মা হারামা রাব্বুকুম আলাইকুম তোমালোকৰ ওপৰত তোমালোকৰ ৰবে কি হাৰাম কৰিছে হা মই তোমালোকক কৈ দিছো গতিকে আমি এই বিষয়সমূহ যেতিয়া আমি কিছু গভীৰতালৈ গৈ আমি অধ্যয়ন কৰাৰ চেষ্টা কৰিম তেতিয়াহে আমাৰ মূল বিষয়বস্তুসমূহ ইনশাআল্লাহ স্পষ্ট হ'ব আল্লাহে প্ৰশ্ন কৰিছে 7 নং সূৰাৰ আল আৰাফৰ যদি আমি 32 নং আয়াতটিৰ মাজলৈ যাওঁ ইয়াত ক'বলৈ কৈছে কুল তুমি কোৱা মান হাৰামা জিনাতাল্লাহু যে কোনে হাৰাম কৰিলে জিনাতাল্লাহি আল্লাহৰ যি সৌন্দৰ্যতা আল্লাহৰ যি ভাল ভাল বিষয়বোৰ আল্লাতি আখৰাজা লি ইবাদিহি যিবোৰ জিনাত আল্লাতি যিটো জিন্নাত আখৰাজা আল্লাহে সৃষ্টি কৰিছে আল্লাহে উলিয়াই আনিছে লি ইবাদিহি তেখেতৰ বান্দাৰ প্ৰতি ওয়া তাইয়্যিবাতি উৎকৃষ্ট মিনাৰ ৰিজকি তেওঁৰ ৰিজক তেওঁৰ জীৱন ধাৰণৰ প্ৰতিটো বিষয়ৰ যিবোৰ বিষয় আল্লাহে হালাল কৰিছে জিনাত কৰিছে তাক কোনে হাৰাম কৰিলে বুলি আল্লাহে প্ৰশ্ন কৰিছে ঠিক তেনেধৰণে বিশ্বাসী লোকসকলৰ প্ৰতি এই প্ৰসংগত আল্লাহ সুবহানাহু ওয়া তাআলা 5 নং সূৰা আল মাইদাৰ আমি 87 নং আয়াতটোৰ মাজলৈ যদি যাওঁ 87 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা বিষয়বস্তুৰ প্ৰসংগত এনেধৰণে কৈছে যে ইয়া আইয়ুহাল্লাযিনা আমানু যে হে আমানু যিসকলে শান্তিৰ প্ৰতি তোমালোকে বিশ্বাস আনিছা লা তুহাৰিমু তাইয়্যিবাতি যে তোমালোকে উৎকৃষ্ট বিষয়বস্তুসমূহক তোমালোকে হাৰাম নকবা মা আহাল্লাল্লাহু লাকুম যি আল্লাহে তোমালোকৰ প্ৰতি হালাল কৰিছে ওয়ালা তা'তাদু আৰু তোমালোকে সীমা লংঘন কেতিয়াও নকৰিবা আল্লাহে যেতিয়া হাৰাম কৰা নাই তোমালোকে সীমা লংঘন কৰি আল্লাহৰ ওপৰত গৈ কেকুৰা খোৱা হাৰাম কুচিয়া খোৱা হাৰাম নেল পুলিচ লগোৱা হাৰাম ষ্টেচু ৰখা হাৰাম কুকুৰ পোহা হাৰাম ইত্যাদি ইত্যাদি বিষয়বস্তুসমূহ তোমালোকে কৈ সীমা লংঘন নকৰিবা ইন্নাল্লাহা লা ইউহিব্বুল আল-মু'তাদিন নিশ্চয় আল্লাহে এনে ধৰণৰ কোনো সীমা লংঘনকাৰীক কেতিয়াও ভাল নাপায় গতিকে প্ৰিয় দৰ্শকবৃন্দ আমি কিছু তথ্য দিছো যি তথ্যৰ দ্বাৰা
এটি বিষয় অতি স্পষ্ট হৈছে যে আমাৰ সমাজত প্ৰচলিত হালাল হাৰাম যিসমূহক আল্লাহে কৈ দিয়া নাই তেখেতৰ কিতাপত, তেন্তে এই বিষয়সমূহ কোনে ইয়াক হালাল হাৰাম বুলি ঘোষণা কৰিলে বা সমাজত প্ৰচলন কৰিলে? এই অধিকাৰ যেহেতু আল্লাহে কোনো নবীকেই দিয়া নাই। আমি চাব লাগিব, আমি বুজাৰ চেষ্টা কৰিব লাগিব যে হালাল হাৰামৰ বিষয়বস্তুসমূহ যেহেতু আল্লাহে নিজে উল্লেখ কৰিছে, তাৰ ওপৰত গৈ মানুহে আমি কেতিয়াও সীমালংঘন কৰি হাজা হালালুন হাজা হাৰামুন বুলি আমাক ক'বলৈ বাৰম্বাৰ মানা কৰিছে। এতিয়া এই হালাল হাৰামৰ ফটোৱা কোনে দিয়ে? আমাৰ সমাজত, এই পৃথিৱীত লাখ লাখ আমাৰ মাজত মুফতি আছে। সন্মান সহকাৰে আমি কাকো অসন্মান কৰি কথা বতৰাসমূহ কোৱা নাই, কিন্তু বিষয়বস্তু চৰ্চা কৰিবলৈ হ'লে কিছুমান বস্তু আমি খুলিব লাগিব। মুফতি শব্দটো ফটোৱাৰ পৰা আহিছে, তাৰ আগত যেতিয়া মিম লগাই দিয়েহি তেতিয়া নাউন হৈ যায়, অৰ্থাৎ যিয়ে ফটোৱা দিয়ে। গতিকে আমাৰ সমাজত যিমান এনেধৰণৰ মুফতি আছে, আমাৰ যদি কোনো বিষয়বস্তুৰ প্ৰশ্ন উত্থাপন হয়, আমি লগে লগে মুফতিৰ ওচৰলৈ যাওঁ আৰু মুফতিয়ে তেখেতসকলৰ নিজাববীয়া ফটোৱা দিয়ে। এই অধিকাৰ আল্লাহে দিয়া নাই। আমি জানিব লাগিব, আমি বুজাৰ চেষ্টা কৰিব লাগিব, আল্লাহৰ ইছলামীয় কিংডমত মুফতি কেৱল আৰু কেৱল একমাত্ৰ আল্লাহ। এই সন্দৰ্ভত আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰাণ মজিদৰ 4 নং সূৰা আন-নিছাৰ 2টি আয়াত আমি আপোনালোকৰ মাজত দৃষ্টি আকৰ্ষণ কৰিম। 4 নং সূৰাৰ 127 নং আয়াতৰ মাজলৈ আহক। 4 নং সূৰাৰ 127 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে যে ওয়া ইয়াস্তাফতুনাকা। আমি খুব বুজি বুজি পঢ়াৰ চেষ্টা কৰিব লাগিব। ফিন্নিসাই, আল্লাহে কৈছে ওয়া ইয়াস্তাফতুনাকা, আৰু সিহঁতে তোমাক ফটোৱা বিচাৰে। ফিন্নিসাই, নিচা সন্দৰ্ভত সিহঁতে তোমাক ফটোৱা বিচাৰে। মন কৰিব, কা সেকেন্ড পাৰ্চন। নবী, প্ৰত্যেকগৰাকী বিশ্বাসী, প্ৰত্যেকগৰাকী আল্লাহৰ কথা প্ৰচাৰকক আল্লাহ সুবহানাহু তাআলাই কৈছে যে ওয়া ইয়াস্তাফতুনাকা ফিন্নিসাই, আৰু সিহঁতে তোমাক ফটোৱা বিচাৰে নিচা সন্দৰ্ভত। কুল, তোমাক যেতিয়া ফটোৱা বিচাৰিব, কুল, তুমি তেতিয়া কোৱা আল্লাহু ইউফতিকুম ফিহিন্না, তুমি কৈ দিয়া যে আল্লাহে সিহঁতৰ সন্দৰ্ভত ফটোৱা দিয়ে। আল্লাহৰ ফটোৱা ক'ত আছে? আল্লাহৰ ফটোৱা আল্লাহৰ কোৰাণ মজিদত আছে। আমি পঢ়িব লাগিব, সোমাব লাগিব, বুজিব লাগিব। হুৰিমাত আলাইকুম উহিল্লা লাকুম, এই বিষয়বস্তুসমূহ আমি বুজিব লাগিব। আমাক হৰফে প্ৰতি 10 নেকিৰ মাজত মায়াজালত আমাক ভৰাই দিলে, আমি তাত সোমাই পৰিছোঁ, মকৰাৰ দৰে জালত আমি আবদ্ধ হৈ গৈছোঁ। ক'ত আমি এইবোৰ কথা বুজি পাম? গতিকে 4 নং সূৰাৰ 127 নং আয়াতত আল্লাহ স্পষ্ট কৈছে, নবীক কৈছে, বাৰ্তাবাহকক কৈছে যে সিহঁতে তোমাক ফটোৱা বিচাৰে নিচা সন্দৰ্ভত। তুমি কৈ দিয়া যে সিহঁতৰ বিষয়ত ফটোৱা দিয়ে আল্লাহে। ইউফতিকুম, ইয়াৰ টেন্স কিন্তু চাওক, ফিয়াল মুজাৰিয়াত আছে, ফিয়াল মাজি নহয়, পাষ্ট টেন্সত কোৱা নাই। গতিকে আল্লাহে আৰম্ভণিৰে পৰা কিয়ামতলৈকে মানুহক যিকোনো বিষয়ৰ ফটোৱা দিয়ে। সেই ফটোৱা আমি কোৰাণ মজিদৰ ভিতৰৰ পৰা বিচাৰিব লাগিব, মানুহৰ ওচৰত নহয়। আল্লাহে মানুহক ফটোৱা দিয়াৰ অধিকাৰ দিয়া নাই। মানুহে নিজে নিজে মুফতি হ'ব বিচাৰিলে নহ'ব। ইছলামৰ মুফতি কেৱল আৰু কেৱল আল্লাহ। ঠিক তেনেধৰণে আমি একেটি সূৰাৰে 176 নং আয়াতো তেনেধৰণে আল্লাহ সুবহানাহু তাআলাই কৈছে, মন কৰিব, ইয়াস্তাফতুনাকা, সিহঁতে তোমাক ফটোৱা বিচাৰে। কুল, তুমি কোৱা, কুলিল্লাহু ইউফতিকুম, তুমি কোৱা যে আল্লাহে তোমালোকক ফটোৱা দিয়ে। গতিকে আল্লাহে ফটোৱা দিওঁতাক যেহেতু মুফতি বুলি কয়, আমি আপোনালোকক তথ্য দেখুৱালোঁ আল্লাহৰ কিতাবত
বাৰ্তাবাহকক কৈছে সিহঁতে তোমাক যেতিয়া ফটোৱা বিচাৰি আহিব তুমি কৈ দিয়া আল্লাহে তোমাক ফটোৱা দিয়ে। গতিকে আল্লাহৰ ইছলামীয় কিংডমৰ ফটোৱা দিয়াৰ অধিকাৰ একমাত্ৰ আল্লাহৰ। ইছলামৰ মুফতি কেৱল আৰু কেৱল আল্লাহ। আমি এই কথা বতৰাসমূহ চিন্তা চৰ্চা নকৰাৰ বাবেই, কোৰআন মজিদ আমি বুজি পঢ়িবলৈ চেষ্টা নকৰাৰ বাবেই এই কথা বতৰাবোৰ আমাৰ গৰিষ্ঠ সংখ্যকৰে প্ৰকৃততে দৃষ্টিগোচৰ হোৱা নাই। আমি এক ক্ষুদ্ৰ চেষ্টা কৰিলোঁ কাকো অপমান কৰিবলৈ, কাৰো সন্মানত আঘাত কৰিবৰ বাবে নহয়। আমি বাৰম্বাৰ কৈছোঁ আল্লাহৰ কিতাপৰ তথ্য দিছোঁ, সেই কথা বতৰাসমূহ আমি আপোনালোকৰ মাজত প্ৰচাৰ কৰাৰহে এক ক্ষুদ্ৰ চেষ্টা কৰিলোঁ। আমি আশা ৰাখিম যিসকল ইচ্ছুক তেখেতসকলে বিষয়বস্তুৰ ওপৰত চিন্তা চৰ্চা কৰি নিজ বিবেকেৰে সিদ্ধান্ত ল'ব। আলহামদুলিল্লাহ। ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.